অৰুণাচলৰ পাছিঘাটত কেন্দ্ৰীয় চৰকাৰৰ আয়ুষ মন্ত্ৰণালয়ৰ পৰ্যালোচনা সভা উপস্থিত কেন্দ্ৰীয় জাহাজ বন্দৰ আৰু আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল অৰুণাচল প্ৰদেশৰ পাছিঘাটত কেন্দ্ৰীয় চৰকাৰৰ নৰ্থ ইষ্ট ইনষ্টিটিউট অফ ফক মেডিচিন চেণ্টাৰত অনুষ্ঠিত হোৱা পৰ্যালোচনা সভাত অৰুণাচল প্ৰদেশৰ স্বাস্থ্য মন্ত্ৰী আলু লিবাং ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন আয়ুষৰ অধ্যক্ষ ৰবীন্দ্ৰ তেলন আয়ুষ মন্ত্ৰণালয়ৰ উপ সচিব য়জবীৰ সিং উপস্থিত থাকে স্থানীয় আয়ুৰ্বেদা এণ্ড ফক মেডিচিন ৰিচাৰ্চৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় পাছিঘাটৰ আয়ুষ ৰিচাৰ্চ ইনষ্টিটিউট সামগ্ৰিক সম্প্ৰসাৰণৰ কাৰণে 100 কোটি টকা প্ৰদানৰ কথা প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশৰ ভিতৰতে অন্যতম ইনষ্টিটিউট হিচাপে গঢ়ি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা বিশেষ পদক্ষেপ গ্ৰহণ কৰি প্ৰদান কৰিব 100 কোটি টকা আয়ুষ মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছতে পোন প্ৰথমে এই ইনষ্টিটিউটখনৰ কাৰণে 100 কোটি টকা আগবঢ়াই দিয়াৰ কথা প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে যাৰ জৰিয়তে অৰুণাচল প্ৰদেশৰ ভিতৰত দেশৰ সকলো আয়ুৰ্বেদা মেডিচিনৰ ৰিচাৰ্চ কৰা হ'ব য'ত নিৰ্মাণ কৰা হ'ব আয়ুৰ্বেদা মহাবিদ্যালয় ক্ৰীড়া প্ৰকল্প পৰীক্ষা কক্ষ সংগ্ৰহালয় সভা কক্ষ আদি নিৰ্মাণ কৰি গৱেষণা শিক্ষাৰ লগতে পৰ্যটনৰ ক্ষেত্ৰ হিচাপে ৰূপান্তৰিত কৰিব বুলি উল্লেখ কৰে সোণোৱালে উল্লেখযোগ্য যে ইতিমধ্যে এই পাছিঘাটৰ ইনষ্টিটিউটখনত ভিন্ন স্থানীয়ভাৱে উৎপন্ন হোৱা বিভিন্ন প্ৰাকৃতিক ঔষধৰ সন্দৰ্ভত গৱেষণা চলাই থকাৰ লগতে চিকিৎসাও প্ৰদান কৰি থকা হৈছে हमारे अरुणाचल की जनता के सहयोग से ये इंस्टीट्यूशन भविष्य में देश के बड़े इंस्टीट्यूशन बने और देश विदेश से हमारे अलग अलग साइंटिस्ट रिसर्चर्स एक्सपर्ट विद्यार्थी यहाँ अध्ययन करे रिसर्च करे और हमारे जो ट्रेडिशनल सिस्टम ऑफ मेडिसिन इनको बढ़ावा दे हमारे यहाँ जो ट्रेडिशनल जो हीलर्स है उनको भी मौका मिले अपना शक्ति दिखाने का ওচৰ চাপিছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন কাৰ্বি পৰিষদৰ নিৰ্বাচনত 26খন আসনৰ 26খনতেই জয়লাভৰ দাবী তুলিলে ডিফু সমষ্টিৰ বিধায়ক বিদ্যা সিং ইংলেঙে কাৰ্বি পাহাৰত এতিয়া শান্তি বিৰাজ কৰা বুলি কয় বিদ্যা সিং ইংলেঙে কয় 244 পাহাৰীয়াবাসীৰ দীৰ্ঘদিনীয়া দাবী সমাগত কাৰ্বি পৰিষদৰ নিৰ্বাচন কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে শাসকীয় বিজেপি দলে ডিফু সমষ্টিৰ বিধায়ক বিদ্যা সিং ইংলেঙৰ দাবী পাহাৰৰ নিৰ্বাচনত বিজেপিয়ে ভাল ফলাফল দেখুৱাব মুঠ 26খন আসনৰ 26খনতে বিজেপি প্ৰাৰ্থী জয় হ'ব বুলি কয় বিদ্যা সিং ইংলেঙে আহিবলগীয়া যিটো কাৰ্বি আংলং যিটো অট'নমাছ কাউন্সিল ইলেকশ্যন আহিব এই 14 নম্বৰ 26টা এমএছচি সমষ্টিত বা অট'নমাছ কাউন্সিলৰ যিখিনি সমষ্টিত অনায়াসে বিজেপি কেণ্ডিডেট প্ৰাৰ্থীসকলে জিকিব আৰু বিজেপি চৰকাৰ পুনৰ গঠন হ'ব কাৰ্বি আংলঙত বিৰোধী শূন্য দুৰ্বল বিৰোধীৰ হাতত কোনো ইস্যু নাই শান্তি চুক্তিৰ পিছত কাৰ্বি পাহাৰত এতিয়া সম্পূৰ্ণৰূপে শান্তি বিৰাজ কৰিছে বুলি কয় বিদ্যা সিং ইংলেঙে এতিয়া কাৰ্বি আংলং শান্তি বিৰাজমান যাৰ ফলত নেকি উন্নয়নমূলক কাম দ্ৰুত গতিৰে আৰম্ভ হৈছে বিৰোধী থাকিলেও বিৰোধী নামতহে থাকিব প্ৰকৃততে তেওঁলোকৰ ইছ্যু নাই 244 কাৰ্বি আংলংবাসীৰ দীৰ্ঘদিনীয়া দাবী অট'নমাছ ষ্টেটৰ পূৰ্বে দুয়োখন পাহাৰীয়া জিলাত ইতিমধ্যে উন্নয়নমূলক কাম আৰম্ভ হৈছে বুলি কয় ডিফু সমষ্টিৰ 4বাৰৰ বিধায়ক বিদ্যা সিং ইংলেঙে অট'নমাছ ষ্টেটটো খুজি থাকিব কিন্তু সদ্যহতে যি মানে কি কয় উন্নয়নমূলক কাম দিছে সেইটো কামৰ দ্বাৰাই কৰি থাকিব আৰু যাৰ ফলত নেকি সৰ্বাংগীন উন্নয়নমূলকৰ কাৰণে কাৰ্বি আংলং ৰাইজে বিজেপিক সমৰ্থন দিয়ে বিপুল বৰ্মনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নিশাৰ মহানগৰীত আৰক্ষী বিষয়াৰ পুত্ৰৰ দাদাগিৰি
আৰক্ষী পুত্ৰৰ হাতত প্ৰহৃত হ'ল পদপথৰ ব্যৱসায় ৰহস্যজনকভাৱে নিশাই আৰক্ষীয়ে থানাৰ পৰা মুকলি কৰি দিলে আৰক্ষী পুত্ৰ আৰু বন্ধুক নিশাৰ ৰাজপথত শীৰ্ষ আৰক্ষী বিষয়াৰ পুত্ৰৰ উদ্ভণ্ডালি গণেশ মন্দিৰৰ সমীপত পদপথৰ ব্যৱসায়িক প্ৰসাৰ আৰক্ষী বিষয়াৰ পুত্ৰৰ সময় তেতিয়া নিশা 10 বাজিছিল গণেশ মন্দিৰৰ সমীপত থকা পদপথৰ নিজৰ বিপণীখন বন্ধ কৰি আছিল নেকিবুৰ আলী নামৰ ব্যৱসায়ীজনে তেনেতে এখন বিলাসী বাহনত এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াৰ পুত্ৰই তীব্ৰ বেগেৰে আহি মহতি আনিবলৈ লৈছিল ব্যৱসায়ী নেকিবুৰ আলী নেকিবুৰে এই উদ্ভণ্ডালিৰ বিৰুদ্ধে মাত দিয়াত গাড়ীৰ পৰা নমা দুই যুৱকে জঁপিয়াই পৰিছিল নেকিবুৰ আলীৰ ওপৰত ৰাস্তাত থিয় হৈ আছিল থিয় হৈ থাকাতে এই গাড়ীৰ চাইডে তাৰ ভৰিও ওচৰত যেতিয়া মই যাব তাৰমানে তাক নহ'লে আৰু গাত লাগি যায় আৰু তেতিয়াই কৈছিল যে কেলা গাড়ী চলাব নাজানে নেকি সিহঁতে আগৰ পৰা ঘূৰি আহি কিনে বোলে তাৰপিছত তাক মাৰিছে মাৰাতে আৰু পাব্লিকে আকৌ ধৰিলে আৰু নিৰ্দোষী ল'ৰাটো মানুহ মাৰি ই কৰিবি এইটো কথা নহয় অভিযোগ মতে যুৱকজনৰ নাম শেখৰ কাশ্যপ ভূঞা ডিআইজি প্ৰশান্ত কুমাৰ ভূঞাৰ পুত্ৰ তেওঁ নেকিবুৰ আলীৰ ওপৰত বেয়াকৈ প্ৰহাৰ কৰা দেখি স্থানীয় ব্যৱসায়ীসকল ওলাই আহি শেখৰ কাশ্যপ ভূঞা আৰু তেওঁৰ বন্ধুক উত্তম মধ্যম সোধাই দিছপুৰ আৰক্ষীৰ হাতত চমজাই দিয়ে এইখিনি চালটো গৈছে তাৰপিছত আপোনাৰ মাথাত এইখিনি মাৰিছে এইখিনি ফুলি আছে মানে কি ঘুচিয়াইছে নে লাঠি মাৰিছে নাই ঘুচিয়াইছে এই ল'ৰাটো বোলে তাৰপিছত আপোনাৰ পুলিচ দুটা আহি কিনে বোলে ইয়াত লৈ গ'ল দিছপুৰ পলিক্লিনিকত লৈ গ'ল নি কিনে ট্ৰিটমেণ্ট কৰাই তাৰ থানাত নিলে থানাত নি কিনে সেই ল'ৰাটোৰ মাকে আহিছিল কিন্তু ৰহস্যজনকভাৱে নিশাই থানাৰ পৰা যাবলৈ দিয়া হয় শেখৰ কাশ্যপ ভূঞা আৰু তেওঁৰ বন্ধুক ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ভাৰত চীন সীমান্তৰ টাৱাঙত আজিৰে পৰা সেনা বাহিনীৰ লোক আৰু স্থানীয় ৰাইজে আমোদ লাভ কৰিব চলচ্চিত্ৰৰ সাগৰ পৃষ্ঠৰ পৰা প্ৰায় 10,000 ফুট উচ্চতাৰ একমাত্ৰ মহিলা দলৰ দ্বাৰা পৰিচালিত এটা চিনেমা গৃহ আজি দিনৰ 11 বজাত দৰ্শকৰ বাবে মুকলি হ'ল ভাৰত চীন সীমান্তৰ টাৱাঙত পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাঙৰ ভাৰত চীন সীমান্তত বৰ্তমান চলচ্চিত্ৰৰ মনোৰঞ্জন সময় প্ৰথম দিনাই বান্টি বাবলি ছবিৰে আমোদ ললে শতাধিক লোকে এতিয়াৰে পৰা টাৱাঙৰ মনপা জনগোষ্ঠীৰ লগতে টাৱাঙৰ বুদ্ধিষ্ট আৰু সাধাৰণ লোকে বিশ্বমানৰ চিনেমাৰ অভিজ্ঞতা লাভ কৰিব জাদুজ মিডিয়া সলিউশন যিয়ে আজি 20 নৱেম্বৰত ভাৰত চীন সীমান্তৰ অতি ওচৰত সাগৰ পৃষ্ঠৰ পৰা 10,000 ফুট উচ্চতাৰ টাৱাঙত প্ৰথম চিনেমা মুকলি কৰিলে This is the first cinema hall which is opened so close to India-China border. Cinema, we do believe, brings in a lot of national integration. We call it as the proponent of cultural integration. We are bringing the best of Bollywood, first day, first show, to everyone across the country. We want the people of Tawang to enjoy cinema, cafe, virtual reality, and everything at a very minimal cost. We don't want people to travel long distances to big cities. We want that cinema to come here, and this is our attempt when we have opened the first cinema hall in Tawang. Very interestingly, this is all women run cinema hall. Why should any gender or any state or any people be left behind? This is our contribution to the world, or our contribution to Bharat, our contribution to Arunachal. We hope all of you enjoy it. প্ৰাইম টাইম 18ত লৈছো আন এটি বাণিজ্যিক বিৰতি বীৰ লাচিত সেনাৰ নাম লৈ ডকাইতি পাঠশালাত আৰক্ষীৰ জালত 3 যুৱক পাঠশালাৰ ইছলামপুৰত ঘটিল এই ঘটনা জাতীয় সংগঠনৰ নাম লৈ ডকাইতি ৰঙাখৰা আলহী হ'ল 3 যুৱক পাঠশালাত নিৰ্মাণ কাৰ্যত নিয়োজিত শ্ৰমিকক লুটপাট প্ৰায় 7জনীয়া ডকাইতৰ দলৰ কেৱল লুণ্ঠনি নহয় পুনৰ ধন লাগিব বুলি কৈ ধমকি দি থৈ গ'ল ডকাইতৰ দলে পাঠশালাৰ ইছলামপুৰত সংঘটিত হোৱা এই ঘটনাৰ পাছতে আতংকিত হৈ পৰে শ্ৰমিকসকল ৰাতি আহিছিল লৰাগুলা দৰজা খুলব দিছে সিহঁতে ঘৰত সোমাই কিনে আৰু এনেকৈ দম দিছে গালি গাৰাজ কৰিছে আৰু সিহঁতে কৈছে যে 20,000 টকা লাগে কিবা কালেকশ্যনৰ বোলে ঠিকাদাৰক মাতক ঠিকাদাৰৰ নাম্বাৰত ফোন মাৰিলোঁ চুইচ অফ আছিল তাৰপিছত ক'লো যে মোবাইলটো দিয়ক মোবাইলটো দিয়াৰ পিছত আমাৰ জ্যোতিনগৰ অফিচ আছে তাতে
যাই কিনে মোবাইলটো অফিচত থাকিব, তুমি 20,000 টকা দি কিনে মোবাইলটো লৈ আহিবা। ঘটনাৰ সময়ত নিজকে লাচি থানাৰ সদস্য বুলি পৰিচয় দিছিল ডকাইতৰ দলটোৱে। ঘটনা সন্দৰ্ভত ইতিমধ্যে 3 যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। তেওঁলোকে নিজকে সেলফ আইডেন্টিফিকেশন দিছিল যে তেওঁলোকে লাচি থানাৰ বুলি। তেওঁলোকৰ আমি মোবাইলৰ ওপৰতে বেছ কৰি ধৰিলোঁ। ইতিমধ্যে মই ইনকুৱাৰী কৰিলোঁ, যিটো আমাৰ বজালি যিটো লাচি থানাৰ বুলি কৈ আছে, তেওঁলোকৰ কমিটিৰ মাতিলোঁ। তেওঁলোকে কোনো লাচি থানাৰ কোনো সদস্য নহয়, কোনো মেম্বাৰো নহয়, কোনো কমিটিৰ লগতো জড়িত নহয়। ইতিমধ্যে সংবাদ মাধ্যমত এই কথা স্বীকাৰ কৰিছে ধৃত যুৱকে। কোনো মানে কোনে কৰিছিল? কোনে ফোন কৰিছিল? কোনে স্যার মদ খাই কিনে নিচা হৈছিল। লাচি থানা তোমালোকৰ কি হয়? মই কোনো সদস্য নহয়, ই মানে ফোন কৰিছে। মোৰ লগত মোবাইলো নাই, ইয়াৰ লগতো মোবাইল নাই। কি কৈছে? নাই স্যার, মই ভুলতে হৈছোঁ, মদত নিচা হৈছিল। ধৃত 3 যুৱকক আদালতত হাজিৰ কৰোৱাৰ পাছত জেললৈ চালান দিছে পাঠশালা আৰক্ষীয়ে। পাঠশালাৰ পৰা ধ্ৰুৱজ্যোতি তালুকদাৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। বৰপেটা জিলাৰ সৰভোগত নিশা পিঞ্জৰাবদ্ধ হয় এটা প্ৰকাণ্ড ভালুক। সৰভোগ গাঁৱৰ ফজল হক নামৰ এজন লোকৰ গোহালিৰ পৰা পিঞ্জৰাবদ্ধ কৰা ভালুকটো পাণবাৰী বনখণ্ড চিকিৎসা প্ৰদান কৰি মানাহ ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়া হয়। বন এৰি গুহালিত সোমালেহি বন্য জীৱ। খাদ্যৰ সন্ধানত জনাঞ্চল পালেহি ভালুক। বৰপেটাৰ সৰভোগত নিশা বন বিভাগে উদ্ধাৰ কৰে এই ভালুকটো। সৰভোগ গাঁৱৰ ফজল হকৰ গোহালি ঘৰত ওচৰ চুবুৰীয়াই প্ৰত্যক্ষ কৰে প্ৰকাণ্ড ভালুকটো। লগে লগে সৰভোগৰ বেচৰকাৰী সংস্থা আৰ্থ ৰেঞ্জাৰক খবৰ দিয়ে স্থানীয় লোকে। উপস্থিত হয় মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পাণবাৰী বনখণ্ডৰ বন বিষয়া আৰু বন কৰ্মীও। বহু চেষ্টা কৰি ভালুকটো পিঞ্জৰাত আবদ্ধ কৰি লৈ যোৱা হয় সৰভোগ থানালৈ। ইয়াৰ পিছতে ভালুকটো পাণবাৰী বনখণ্ডৰ গাভৰুখুন্দাত ৰাখি চিকিৎসা প্ৰদান কৰি মানাহ ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়া হয়। এটা প্ৰকাণ্ড কলা ভালুক আমাৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা আহিছে। আহি ফালে সৰভোগ জামাৰ আপোনাৰ সৰভোগ গাঁও জামাৰ ফজল হকৰ ঘৰত সকলোৱে আহি আমি ভালুকটো আবদ্ধ কৰি ফালে পিঞ্জৰাবদ্ধ কৰি এতিয়া আমি মানস ৰাষ্ট্ৰীয় উদ্যানৰ পাণবাৰী ৰেঞ্জত আমি লৈ গৈ আছোঁ। উল্লেখ্য যে খাদ্য সংকটৰ বাবেই মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বনাঞ্চলৰ পৰা এইদৰে জনাঞ্চললৈ ওলাই আহে বন্যপ্ৰাণীসমূহ। বৰপেটা ৰোডৰ পৰা ধনজিৎ দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চৰকাৰী চাইকেলৰ বিনিময়ত উৎকোচ, বিদ্যালয়ৰ কেৰাণীৰ বিৰুদ্ধে ধন সংগ্ৰহৰ অভিযোগ। বাক্সাৰ তামোলপুৰৰ চেঁচাপানী হাইস্কুলত সংঘটিত হৈছে এই কেলেংকাৰীৰ ঘটনা। এই ৰিপৰ্ট আগবঢ়াই বিদায় লৈছোঁ আজিৰ প্ৰাইম টাইম 18ৰ পৰা। নমস্কাৰ। 200 টকা ডাঙৰ নহয়, তোৰ ভৱিষ্যত মোৰ হাতত আছে। টকা নিদিলে মেট্ৰিক পৰীক্ষাত ফেইল কৰিবি। এয়া এগৰাকী শিক্ষকৰ বিৰুদ্ধে ধমক দিয়াৰ অভিযোগ শিক্ষাৰ্থীৰ। চৰকাৰী চাইকেল আহিছে, ছাৰে কৈছে বাছুতে বড়ো কৈছে 200 কৰি লৈছে, ইমান বেছি হোৱা নাই। Kumar Engineering Power Dealer now with free registration, insurance and easy finance. Contact Skylight Automotive Private